হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' লৈ। আজি আমি সাধাৰণ জ্ঞানৰ বাবে কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। সেই কুৱেশ্যন এনচাৰৰ বিষয়ে আজি আলোচনা কৰিম। তো বলকচোন বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰতিদিন কি খালে মানুহৰ হাৰ্ট এটাক হোৱাৰ সম্ভাৱনা নাথাকে? আপোনাৰ চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ পিঁয়াজ, অপশ্যন বি আপেল, অপশ্যন সি বাদাম, অপশ্যন ডি কণী। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কণী। গাজৰৰ লগত কি খালে মানুহৰ দ্ৰুত এলাৰ্জি বেমাৰ কমি যায়? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ তিয়ঁহ, অপশ্যন বি বিলাহী, অপশ্যন সি আলু, অপশ্যন ডি বেঙেনা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন এ তিয়ঁহ। কি খালে মানুহৰ মূৰৰ বিষ দ্ৰুত কমি যায়? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ নেমু, অপশ্যন বি পানী, অপশ্যন সি তুলসী পাত, অপশ্যন ডি জিৰা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পানী। মাছ খোৱাৰ পাছত কি খালে মানুহৰ শৰীৰৰ বগা বেমাৰ ভাল হয়? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ জাম, অপশ্যন বি আম, অপশ্যন সি কমলা, অপশ্যন ডি গাখীৰ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গাখীৰ। কি খালে পেট ফুফোলা দ্ৰুত কমি যায়? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ লং, অপশ্যন বি জিৰা, অপশ্যন সি ধনিয়া, অপশ্যন ডি সৰিয়হ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ লং। পানীৰ লগত কি ব্যৱহাৰ কৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি হয়? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ হালধীয়া, অপশ্যন বি নিম পাতা, অপশ্যন সি আদা, অপশ্যন ডি নেমুৰ পাত। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি নেমুৰ পাত। কোনটো ভিটামিনৰ অভাৱত মানুহৰ শৰীৰৰ ছালৰ বেমাৰ হয়? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ ভিটামিন এ, অপশ্যন বি ভিটামিন ডি, অপশ্যন সি ভিটামিন সি, অপশ্যন ডি ভিটামিন কে। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি ভিটামিন চি। প্ৰতিদিন কোনটো আহাৰ খালে শৰীৰৰ পুৰণি বাত বিষ দ্ৰুত কমি যায়? প্ৰতিদিন কোনটো আহাৰ খালে শৰীৰৰ পুৰণি বাত বিষ দ্ৰুত কমি যায় সুধিছে। আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ বেঙেনা, অপশ্যন বি নহৰু, অপশ্যন সি কচু, অপশ্যন ডি ৰুটি। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নহৰু। কিমান ঘণ্টাতকৈ টোপনি কম মাৰিলে মানুহৰ হাৰ্ট এটাক হোৱাৰ সম্ভাৱনা থাকে? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ 6 ঘণ্টা, অপশ্যন বি 8 ঘণ্টা, অপশ্যন সি 7 ঘণ্টা, অপশ্যন ডি 9 ঘণ্টা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰ অপশ্যন সি 7 ঘণ্টা। 7 ঘণ্টাতকৈ কম টোপনি মাৰিলে মানুহৰ হাৰ্ট এটাক হোৱাৰ সম্ভাৱনা থাকে। পানী কম খালে মানুহৰ কোনটো অংগত বেমাৰ হয়? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ কিডনী, অপশ্যন বি হাওঁফাওঁ, অপশ্যন সি যকৃত, অপশ্যন ডি হৃদপিণ্ড। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি হৃদপিণ্ড। অতি বেছি পৰিমাণে কি খালে লিভাৰৰ চৰ্বি বৃদ্ধি হয়? আপোনাৰ বাবে চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ চেনি, অপশ্যন বি গাখীৰ, অপশ্যন সি দৈ,
অপশ্যন ডি ঘি। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ চিনি। কোনটো ফল খালে শৰীৰত দ্ৰুত কেলছিয়াম বৃদ্ধি হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ মাটিকঁঠাল, অপশ্যন বি আপেল, অপশ্যন সি নেমু, অপশ্যন ডি আমলখি। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি নেমু। কোনটো ফল খালে দাঁতৰ পোক দ্ৰুত নাইকিয়া হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ বগৰী, অপশ্যন বি লিচু, অপশ্যন সি মাটিকঁঠাল, অপশ্যন ডি আমলখি। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বগৰী। বিশ্বৰ কোনখন দেশৰ মানুহে বেছি চশমা পিন্ধি থাকে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ভাৰত, অপশ্যন বি পাকিস্তান, অপশ্যন সি চীন, অপশ্যন ডি আমেৰিকা। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাকিস্তান। দিনত অতিৰিক্ত টোপনি মাৰিলে শৰীৰত কোনটো বেমাৰ হ'ব পাৰে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ মেলেৰিয়া, অপশ্যন বি লিভাৰ, অপশ্যন সি কেঞ্চাৰ, অপশ্যন ডি ডায়েবেটিছ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ডায়েবেটিছ। মানুহৰ মৃত্যুৰ পিছত কিমান মিনিট সময় মস্তিষ্ক জীৱিত থাকে? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ 3 মিনিট, অপশ্যন বি 10 মিনিট, অপশ্যন সি 7 মিনিট, অপশ্যন ডি 8 মিনিট। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন সি 7 মিনিট। প্ৰতিদিন কি খালে শৰীৰৰ ভাগৰ নাইকিয়া হৈ যায়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ ভাত, অপশ্যন বি চাহ, অপশ্যন সি কফি, অপশ্যন ডি কল। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি কল। প্ৰতিদিন খালী পেটত ভাতৰ মাৰ খালে কোনটো বেমাৰ দ্ৰুত ভাল হয়? আপোনাৰ 4টা অপশ্যন দিয়া আছে। অপশ্যন এ কোষ্ঠকাঠিন্য, অপশ্যন বি জ্বৰ, অপশ্যন সি পেটৰ বিষ, অপশ্যন ডি কেঞ্চাৰ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কোষ্ঠকাঠিন্য। কি খালে মানুহৰ স্মৃতিশক্তি দ্ৰুত বৃদ্ধি হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ আপেল, অপশ্যন বি মাংস, অপশ্যন সি ভাত, অপশ্যন ডি গাজৰ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি গাজৰ। প্ৰতিদিন ৰাতিপুৱা কি খালে ক্ষীণ মানুহ শকত হয়? আপোনাৰ বাবে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ কিচমিচ, অপশ্যন বি বাদাম, অপশ্যন সি কণী, অপশ্যন ডি গাখীৰ। এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ কিচমিচ।